প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ মেলেৰিয়া বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মীক সম্বৰ্ধনা। নগাঁও জিলাৰ ঢিং FRUৰ অন্তৰ্গত কটগুৰি নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি মেলেৰিয়া বিভাগৰ এজন অৱসৰপ্ৰাপ্ত ক্ষেত্ৰকৰ্মীক বিদায় সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখনি সভা অনুষ্ঠিত হৈ যায়। NPCৰ ভাৰপ্ৰাপ্ত চিকিৎসক মতিউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উক্ত চিকিৎসালয়ৰ মেলেৰিয়া বিভাগৰ ক্ষেত্ৰকৰ্মী আতাবুৰ ৰহমান ওৰফে মুনচুৰক এখন ফুলাম গামোচা, শৰাই, মানপত্ৰ, কোৰাণ, টুপি আদিৰে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে সভাত ঢিং FRUৰ চিকিৎসক তথা মহকুমাৰ স্বাস্থ্য বিষয়া দিগেন চন্দ্ৰ ৰায় আৰু মেলেৰিয়া বিভাগৰ পৰিদৰ্শক দেৱেশ্বৰ নাথে ভাষণ প্ৰদান কৰে। সভাত কটগুৰি NPCৰ কেন্দ্ৰৰ চিকিৎসক আজিজুৰ ৰহমান, ফাৰ্মাচিষ্ট মজৰুল হক, GNM আছফিয়া বেগম আদি কৰি উক্ত স্বাস্থ্য কেন্দ্ৰ সকলো কৰ্মচাৰী উপস্থিত আছিল। স্মৰ্তব্য যে কুটকুটি প্ৰেছ ক্লাব আৰু কটগুৰি নিউ PHC কেন্দ্ৰৰ পৰা মহকুমা স্বাস্থ্য বিষয়াগৰাকীলৈ এই চিকিৎসালয়খনত এখনি ICDC কেন্দ্ৰ অনুমোদনৰ অনুৰোধ জনোৱাত বিষয়াগৰাকী অতি কম দিনৰ ভিতৰতে ICDC কেন্দ্ৰ সুবিধা দি নিউ PHCৰ প্ৰসূতি বিভাগৰ পুনৰূপ দিব বুলি আশ্বাস প্ৰদান কৰে। বটদ্ৰৱাৰ পৰা নজমুল ইছলাম ৰিপৰ্ট, নিউজ ডেইলী। চাকৰি প্ৰথম জীৱন আপোনাৰ ডিভিজনৰ পৰা আৰম্ভ কৰি লামডিঘাট মৰিয়াবাৰী তাৰপিছত দিনত আহি পেলাই এতিয়া কটগুৰিৰ পৰা তেওঁ অৱসৰপ্ৰাপ্ত হৈছে। এতিয়া তেওঁৰ জেগাটো খালী, গতিকে আমি চৰকাৰক আবেদন জনাম যে তেওঁৰ জেগাত বেলেগ আৰু এজন ব্যক্তি দিয়ে। গতিকে আমাৰ স্বাস্থ্য ক্ষেত্ৰত মানে মেলেৰিয়াৰ কাৰণে যিখিনি চাকৰি দিব লাগে সেইখিনি যাতে কোনো ব্যাঘাত নঘটে, সেইকাৰণে আমি এই জেগাটো বন্ধ কৰিবৰ কাৰণে আমি ওপৰত জনাম। ডিচেম্বৰতে আমি নিদিওঁ মেলেৰিয়াৰ কাৰণে। এতিয়া DDTটো আমাৰ ইয়াত মেলেৰিয়া কমি যোৱাৰ কাৰণেতো বন্ধ হৈ গৈছে স্প্ৰেটো, কিন্তু যিবিলাক মানে মেলেৰিয়া এণ্ডেমিক এৰিয়া হিলছ ডিষ্ট্ৰিক্টবিলাকত চলে আৰু এই বৰ্ডাৰ এৰিয়াবিলাকত চলে। যদি খুব বেছি ডিমাণ্ড কোনোবাই দিয়ে তেতিয়াহ'লে আমি কৰাই দিওঁ DDT। মাজত আমাৰ এই ডিঙৰ JNB স্কুলে ডিমাণ্ড দিছিলে, তেওঁলোকক কৰোৱা হৈছিলে। আৰু আমাৰ এতিয়া ফিল্ডত যিবিলাক মানে নতুনকৈ ব্যৱস্থা লোৱা হৈছে এণ্টি মেলেৰিয়াৰ কিছুমান ঔষধ দিয়ে, আমাৰ ইমপ্ৰিগনেশ্যন কৰে, আঁঠুৱাত দিয়া হয়। গতিকে আঁঠুৱাৰ মানে এইটো কেথাৰডিন বুলি কয় না, সেই ঔষধটো এইবাৰ এতিয়ালৈকে আমাৰ ছাপ্লাই অনাৰ কাৰণে দিব।